মানে ঘটনাটো আমি ৫ নং ৱাৰ্ডৰ মাল্লাপট্টি আমাৰ ঘৰ চন্দন মাল্লা নামৰ এজন ল'ৰা আছে আমাৰ গাঁৱত। সি মানে মা দেউতা নাইয়ে, অকলে ল'ৰাটো থাকে, একদম গৰীব নিৰীহ মানুহ, একদম কাণেও কম শুনা পায়, ৰঙৰ কাম কৰে। তাত ৩জন ল'ৰা ছোৱালী আছে। তো মানে স্বামী স্ত্ৰীৰ মাজত অলপ হয়, হাই পেচাল হয়, তেনেকুৱা হোৱা নাই। মানে আমাৰ গাঁৱত যদি থানাৰ পৰা যায় সোধে তো তেনেহ'লে গম পাব। তো মানে অলপ দুইজনৰ মধ্যে অলপ হাই পেচাল হৈছিল, এক থাপ্পৰ মাৰিছে, সেইকাৰণে মানে মাইকীজনী মাৰ ঘৰত গৈছে, তাৰ পৰা আহি ইয়াতে কেছ দিছে। কালি নাকি পুলিচ গৈছিল, ল'ৰাটোক কৈছে যে আমাৰ গাঁৱৰ মানুহক কৈ আহিছে যে 10টা মানত থানাত আহিব দিব। 10টা মানত সিহঁতে মানে সৰল মনে ল'ৰা দুটাক লৈ থানাত আহিছিল। থানাত এনেকুৱা যে থানাত যে মাৰিছে ল'ৰাটো, এনেকুৱা মাৰিছে যে মানে আমাৰ গাঁৱৰ মানুহ ঘৰত যাই কিনে সি সেই কান্দা কাটি কৰি আছে। আমি গাঁৱৰ মানুহ গোটাইখিনি যে কি হ'ল গোটেইখিনি চাই আছো যে তাক এনেকুৱা মাৰিছে যে আমি হস্পিটেলত লৈছো। তাৰ পৰা আমি গোটেইখিনি গাঁৱৰ মানুহ আমি থানাত আহিছো আজি, যে এটা নিৰীহ মানুহক যে এনেকুৱা মানে আমি আইনৰ আশ্ৰয়ৰ কাৰণে, গৰীব দুখীয়া সকলৰ কাৰণে, কিন্তু তাত যে এনেকুৱা এটা নিৰীহ ল'ৰাৰ ওপৰত যে এনেকুৱা যে আমি আইনৰ ঘৰৰ পৰা যে পালো, এইটো আমি ৰাইজে বহুতে দুখ প্ৰকাশ কৰি আছো। গতিকে আমি সকলোৱে ল'ৰাজনক আমি সহায় কৰো। আর ইয়াতে পুলিশে যাই কেনে গাঁৱৰ মানুহক হুদপোজ করা নাই যে তার কি হয়েছে না হয়েছে, পুলিশে কিন্তু হুদপোজ করা নাই। কিন্তু কোন কারণে এক পক্ষৰ কথা শুনি যে ল'ৰাজনক যে এনেকুৱা মাৰধৰ কৰিছে, মই এতিয়াও কৈ আছো যে পুলিশ যাই কেনে ভেৰিফিকেশ্যন কৰক ল'ৰা আৰু তেখেতৰ ফেমিলিত কি হৈ আছে। কিন্তু সেইটো কৰা নাই, এক পক্ষৰ কথা শুনি ল'ৰাটোক এনেকুৱা মাৰিছে যে আমি আমাৰ ৫ নং ৱাৰ্ডৰ গোটেইখিনি মানুহে যি শুনি আছে যে সেইটো পুলিশে ভুল কাম কৰিছে। সেইটো আমি উচিত বিচাৰ আমি চাওঁ যে এজন নিৰীহ মানুহৰ উচিত বিচাৰ হ'ব লাগে। আমি ক'ত যাম? আইনৰ আশ্ৰয়তো যদি এনেকুৱা ঘটনা হয় তেনেহ'লে মানুহ ক'ত যাব? এইখিনি আমাৰ কথা। কোনজন আৰক্ষী বিষয়া জানে না? সেইটো আমিতো নাজানো। এতিয়া শুনা পাইছো যে মেদিন জনৰ হয় নেকি। এতিয়া ল'ৰাজনৰ অৱস্থা কেনেকুৱা? অৱস্থা একেবাৰে বেয়া। এতিয়া বৰপেটা তাক লৈ যোৱা হ'ব। মানে ঘটনাটো আমি ৫ নং ৱাৰ্ডৰ মাল্লাপট্টি আমাৰ ঘৰ চন্দন মাল্লা নামৰ এজন ল'ৰা আছে আমাৰ গাঁৱত। সি মানে মা দেউতা নাইয়ে, অকলে ল'ৰাটো থাকে, একদম গৰীব নিৰীহ মানুহ, একদম কাণেও কম শুনা পায়, ৰঙৰ কাম কৰে। তাত ৩জন ল'ৰা ছোৱালী আছে। তো মানে স্বামী স্ত্ৰীৰ মাজত অলপ হয়, হাই পেচাল হয়, তেনেকুৱা হোৱা নাই। মানে আমাৰ গাঁৱত যদি থানাৰ পৰা যায় সোধে তো তেনেহ'লে গম পাব। তো মানে অলপ দুইজনৰ মধ্যে অলপ হাই পেচাল হৈছিল, এক থাপ্পৰ মাৰিছে, সেইকাৰণে মানে মাইকীজনী মাৰ ঘৰত গৈছে, তাৰ পৰা আহি ইয়াতে কেছ দিছে। কালি নাকি পুলিচ গৈছিল, ল'ৰাটোক কৈছে যে আমাৰ গাঁৱৰ মানুহক কৈ আহিছে যে 10টা মানত থানাত আহিব দিব। 10টা মানত সিহঁতে মানে সৰল মনে ল'ৰা দুটাক লৈ থানাত আহিছিল। থানাত এনেকুৱা যে থানাত যে মাৰিছে ল'ৰাটো, এনেকুৱা মাৰিছে যে মানে আমাৰ গাঁৱৰ মানুহ ঘৰত যাই কেনে সি সেই কান্দা কাটি কৰি আছে। আমি গাঁৱৰ মানুহ গোটেইখিনি যে কি হ'ল গোটেইখিনি চাই আছো যে তাক এনেকুৱা মাৰিছে যে আমি হস্পিটেলত লৈছো। তাৰ পৰা আমি গোটেইখিনি গাঁৱৰ মানুহ আমি থানাত আহিছো আজি, যে এটা নিৰীহ মানুহক যে এনেকুৱা মানে আমি আইনৰ আশ্ৰয়ৰ কাৰণে, গৰীব দুখীয়া সকলৰ কাৰণে, কিন্তু তাত যে এনেকুৱা এটা নিৰীহ ল'ৰাৰ ওপৰত যে এনেকুৱা যে আমি আইনৰ ঘৰৰ পৰা যে পালো, এইটো আমি ৰাইজে বহুতে দুখ প্ৰকাশ কৰি আছো। গতিকে আমি সকলোৱে ল'ৰাজনক আমি সহায় কৰো। আর ইয়াতে পুলিশে যাই কেনে গাঁৱৰ মানুহক হুদপোজ করা নাই যে তার কি হয়েছে না হয়েছে, পুলিশে কিন্তু হুদপোজ করা নাই। কিন্তু কোন কারণে এক পক্ষৰ কথা শুনি যে ল'ৰাজনক যে এনেকুৱা মাৰধৰ কৰিছে, মই এতিয়াও কৈ আছো যে পুলিশ যাই কেনে ভেৰিফিকেশ্যন কৰক ল'ৰা আৰু তেখেতৰ ফেমিলিত কি হৈ আছে। কিন্তু সেইটো কৰা নাই, এক পক্ষৰ কথা শুনি ল'ৰাটোক এনেকুৱা মাৰিছে যে আমি আমাৰ ৫ নং ৱাৰ্ডৰ গোটেইখিনি মানুহে যি শুনি আছে যে সেইটো পুলিশে ভুল কাম কৰিছে। সেইটো আমি উচিত বিচাৰ আমি চাওঁ যে এজন নিৰীহ মানুহৰ উচিত বিচাৰ হ'ব লাগে। আমি ক'ত যাম? আইনৰ আশ্ৰয়তো যদি এনেকুৱা ঘটনা হয় তেনেহ'লে মানুহ ক'ত যাব? এইখিনি আমাৰ কথা। কোনজন আৰক্ষী বিষয়া জানে না? সেইটো আমিতো নাজানো। এতিয়া শুনা পাইছো যে মেদিন জনৰ হয় নেকি। এতিয়া ল'ৰাজনৰ অৱস্থা কেনেকুৱা? অৱস্থা একেবাৰে বেয়া। এতিয়া বৰপেটা তাক লৈ যোৱা হ'ব।